হেল্ল' এভৰিৱান, জিকে মডাৰ্ণ আছাম ইউটিউব চেনেলে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি অসমত হ'বলগীয়া ADRE গ্ৰেড 3 এণ্ড গ্ৰেড 4 লগতে অসম পুলিচৰ কিছুমান গুৰুত্বপূৰ্ণ MCQ প্ৰশ্ন উত্তৰ আগবঢ়াইছোঁ। প্ৰশ্নসমূহ কাৰেণ্ট এফেয়াৰৰ পৰা লোৱা হৈছে। আশা কৰোঁ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ ভালেখিনি সহায়ক হ'ব। যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। আহক আমি এতিয়া মেইন ভিডিঅ'লৈ যাওঁ ব'লা। আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে, উত্তৰ পূব ভাৰতৰ প্ৰথমটো মীন সংগ্ৰহালয় কোনখন ৰাজ্যত নিৰ্মাণ কৰা হ'ব? ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, অৰুণাচল প্ৰদেশ। 2 নম্বৰ প্ৰশ্ন, ISSF মানে ইণ্টাৰনেশ্যনেল শ্বুটিং স্পৰ্ট ফেডাৰেশ্যন বিশ্ব চেম্পিয়নশ্বিপ 2022 পদক অৰ্জনৰ তালিকাত ভাৰতৰ স্থান কি? অপশ্যন নম্বৰ বি, দ্বিতীয়। 3 নম্বৰ প্ৰশ্ন, ভাৰতত ভাৰতীয় ভাষা দিৱস কেতিয়া অনুষ্ঠিত হয়? ইয়াত 4টা অপশ্যন আছে, উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, 11 ডিচেম্বৰ। 4 নম্বৰত আছে, সম্প্ৰতি ভাৰতে কোনখন দেশৰ সৈতে অৰ্থনৈতিক সহযোগিতা আৰু বাণিজ্য চুক্তি স্বাক্ষৰ কৰে? উত্তৰটো অপশ্যন বি, অষ্ট্ৰেলিয়া। 5 নম্বৰ প্ৰশ্ন, 2022 চনৰ নৱেম্বৰ মাহত তিনিদিনীয়া অসামৰিক বিমান পৰিবহণ সেৱা সংস্থা সন্মিলনৰ আয়োজক ৰাজ্যখন কি? ইয়াৰ উত্তৰ অপশ্যন এ, গোৱা। 6 নম্বৰ প্ৰশ্ন, আমেৰিকাৰ সংবাদপত্ৰ আৰু ৱৰ্ল্ড ৰিপৰ্টৰ তথ্য অনুসৰি বিশ্বৰ 85খন ৰাষ্ট্ৰৰ ভিতৰত উৎপাদনীয় ব্যয় আটাইতকৈ কম তথা সৰ্বাধিক সস্তা উৎপাদন ব্যয়ৰ দেশ হিচাপে স্থান লাভ কৰা দেশখন কি? অপশ্যন নম্বৰ চি, ভাৰত। 7 নম্বৰ প্ৰশ্ন, ইণ্ডিয়ান কাউন্সিল ফৰ কালচাৰেল ৰিলেশ্যন ভাৰতীয় সাংস্কৃতিক সম্পৰ্ক পৰিষদ ICCR সংস্কৃত ভাষা প্ৰচাৰৰ বাবে কোনটো প্ৰযুক্তি কোম্পানীৰ অংশীদাৰিত্বৰ বাবে সহযোগিতামূলক চুক্তিৰ কথা ঘোষণা কৰে? উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, গুগল। 8 নম্বৰ প্ৰশ্নত কৈছে, কোনটো কেন্দ্ৰীয় মন্ত্ৰালয় ইয়োভা 2.0 আঁচনিৰ সৈতে জড়িত? ইয়াত 4টা অপশ্যন আছে আৰু উত্তৰটো হ'ব অপশ্যন এ, শিক্ষা মন্ত্ৰালয়। 9 নম্বৰ প্ৰশ্নত কৈছে, ভাৰতত কোন তাৰিখে স্বচ্ছ ভাৰত দিৱস পালন কৰা হয়? উত্তৰ অপশ্যন নম্বৰ এ, 2 অক্টোবৰ। 10 নম্বৰ প্ৰশ্ন, কোনখন ৰাজ্য কেন্দ্ৰীয় শাসিত অঞ্চলত ৰাজ্যিক তথ্য প্ৰযুক্তি মন্ত্ৰীসকলৰ ডিজিটেল ইণ্ডিয়া সন্মিলনৰ আয়োজন কৰা হয়? উত্তৰ অপশ্যন নম্বৰ বি, নতুন দিল্লী। তাৰপিছৰ প্ৰশ্নটো হ'ল, ভাৰতে শেহতীয়াকৈ কোনখন দেশৰ সৈতে জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে? উত্তৰ অপশ্যন নম্বৰ বি, নেপাল। 12 নম্বৰ প্ৰশ্ন, NCRB নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ শেহতীয়া প্ৰতিবেদন অনুসৰি সৰ্বাধিক দেশদ্ৰোহৰ গোচৰ কোনখন ৰাজ্যত পঞ্জীয়ন কৰা হৈছে? উত্তৰ অপশ্যন নম্বৰ চি, অন্ধ্ৰ প্ৰদেশ। 13 নম্বৰ প্ৰশ্নত কৈছে, কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে মুকলি কৰা অনলাইন পৰ্টেলটোৰ নাম কি? উত্তৰ অপশ্যন চি, CAPFE আৱাস। 14 নম্বৰ প্ৰশ্ন, কোনটো সংস্থাই তেজাছ মাৰ্ক 2 ফাইটাৰ জেটছ প্ৰস্তুত কৰে? উত্তৰ অপশ্যন নম্বৰ চি, HAL। 15 নম্বৰ প্ৰশ্ন, শেহতীয়াভাৱে চৰ্চা লাভ কৰা জিজ্ঞাসা 2.0 প্ৰগ্ৰেম কোনটো ক্ষেত্ৰৰ লগত জড়িত? উত্তৰ অপশ্যন বি, বিজ্ঞান আৰু প্ৰযুক্তি। 16 নম্বৰ প্ৰশ্নত কৈছে, কোনটো প্ৰতিষ্ঠান শক্তিয়ে ড্ৰোন বেছড টিয়াৰ স্মক লাঞ্চাৰ নিৰ্মাণ কৰিছে? উত্তৰ অপশ্যন বি, BSF। 17 নম্বৰ প্ৰশ্নটো হ'ল, পৰিশোধ নকৰা ঋণী কৃষকৰ মাটি সংলগ্ন কৰাৰ কুৰ্কী প্ৰক্ৰিয়া কোনখন ৰাজ্যত চলি আছে? উত্তৰ অপশ্যন চি, পাঞ্জাৱ। 18 নম্বৰ প্ৰশ্নটো কৈছে, পেঞ্চনাৰসকলৰ জীৱনৰ প্ৰমাণপত্ৰ লাইফ চাৰ্টিফিকেট জমা দিয়াৰ বাবে কোনটো প্ৰতিষ্ঠানে ফেচ ৰিকগনিশ্যন ফেচিলিটি আৰম্ভ কৰিছিল? উত্তৰ অপশ্যন চি, EPFO। 19 নম্বৰ প্ৰশ্নত কৈছে, 2022 চনৰ কমনৱেলথ গেমছত ভাৰতৰ হৈ সোণৰ পদক লাভ কৰা হৰমিত দেশাই আৰু সতিয়ান জ্ঞানশেখৰণে কোনবিধ খেলত এই কৃতিত্ব অৰ্জন কৰে? উত্তৰ অপশ্যন চি, টেবুল টেনিছ।
20 নম্বৰ প্ৰশ্ন ভাৰতৰ কোন ঠাইত প্ৰথম অল ইণ্ডিয়া ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচেছ অথৰাইজ মিট আয়োজন কৰা হয় উত্তৰ অপশ্যন নম্বৰ এ নতুন দিল্লী 21 নম্বৰত কৈছে 2021-22 বিত্তীয় বৰ্ষত কৃষি পুঁজিৰ সঠিক ব্যৱহাৰৰ ক্ষেত্ৰত কোনখন ৰাজ্য দেশৰ ভিতৰতে শীৰ্ষস্থান দখল কৰিছিল উত্তৰ অপশ্যন নম্বৰ চি অন্ধ্ৰ প্ৰদেশ 22 নম্বৰ প্ৰশ্ন 2022 চনৰ বাবে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সন্ত্ৰাসবাদ বিৰোধী সমিতিৰ অধ্যক্ষতা কৰা দেশখন কি উত্তৰ অপশ্যন নম্বৰ চি ভাৰত 23 নম্বৰ প্ৰশ্ন অৰ্থনৈতিক পৰিক্ৰমা কেবিনেট কমিটিয়ে কোনটো সামগ্ৰীৰ ন্যায্য আৰু পাৰিতোষিক মূল্য ফেয়াৰ এণ্ড ৰিমুনাৰেটিভ প্ৰাইচ FRF অনুমোদন জনাইছে উত্তৰ অপশ্যন নম্বৰ চি কুঁহিয়াৰ 24 নম্বৰ প্ৰশ্ন কোনটো বিখ্যাত বাণিজ্যিক কোম্পানীয়ে ভাৰতীয় ৰেলৱেৰ সৈতে অংশীদাৰিত্ব লৈ নিজৰ ডেলিভাৰী সেৱা বৃদ্ধি কৰিছে উত্তৰ অপশ্যন নম্বৰ বি আমাজন আজিৰ লাষ্ট প্ৰশ্ন পৰিমাণ আৰু মূল্যৰ ফালৰ পৰা ভাৰতৰ পৰা ৰপ্তানি কৰা ভাৰতৰ প্ৰধান সাগৰীয় খাদ্য সামগ্ৰী কোনটো উত্তৰ অপশ্যন নম্বৰ এ ফ্ৰ'জেন চিংৰা ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাই